হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। এয়া ৰাতিপুৱাৰ দৃশ্য, কলেজলৈ বুলি সাজু হৈছোঁ আৰু এয়া কলেজলৈ মই গৈ আছোঁ। আৰু আপোনালোকে বাৰু মোৰ কলেজখন আজিলৈকে দেখিছেনে নাই? যদি নাই দেখা, আজিৰ এই ভিডিঅ'ৰ জৰিয়তে অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া কলেজলৈ আহি পালোঁ আৰু ভিতৰলৈ সোমাই আহি এয়া আহি পালোঁহি ডিপাৰ্টমেণ্ট। আৰু ডিপাৰ্টমেণ্টত আজি আছে এটা গুৰুত্বপূৰ্ণ কাম, মানে ষষ্ঠ ষাণ্মাসিকৰ প্ৰজেক্ট ৱৰ্কৰ মৌখিক পৰীক্ষা। ইতিমধ্যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰজেক্ট ৱৰ্কৰ যিসমূহ ৰিপৰ্ট আছিলে ৰিপৰ্টবোৰ জমা দিলে আৰু খুব সুন্দৰভাৱে ভাইভাৰ পৰীক্ষাও অনুষ্ঠিত হৈ গ'ল। আৰু এয়া দেখিছে নহয়, আজি সিহঁতৰ শেষৰ পৰীক্ষাৰ দিনা স্মৃতি ৰাখিবৰ কাৰণে এয়া শেষত আমাৰ ওচৰলৈ আহিছে, গাতে মানে কাপোৰতে অট'গ্ৰাফ লৈছে। এই মুহূৰ্তখিনি আচলতে সঁচাকৈ খুব দুখ লগা, যিহেতু তেওঁলোকক মই প্ৰায় তৃতীয় ষাণ্মাসিকৰ পৰা পালোঁ, 4টা ষাণ্মাসিক তেওঁলোকৰ লগত পালোঁ আৰু পঢ়ালোঁ আৰু শেষত এতিয়া তেওঁলোক যাবগৈ। গতিকে এই শেষৰ মুহূৰ্তত তোমালোককনো কি ক'ম, এটাই কওঁ যে তোমালোক ভাল মানুহ হোৱা, জীৱনত সফলতাৰে আগবাঢ়ি যোৱা আৰু যিকোনো বিপদ আপদত আমি সদায় তোমালোকৰ লগত আছোঁ। মোৰ এই মিনি ব্লগৰ যোগেদি আমাৰ ষষ্ঠ ষাণ্মাসিকৰ সকলো ছাত্ৰ ছাত্ৰীলৈকে মই অনাগত জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু তোমালোক ভাল মানুহ হোৱা, আগবাঢ়ি যোৱা। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম অন্য এটা মিনি ব্লগত।